আপোনালোকে ইনকাম সাৰ্টিফিকেটৰ বা আধাৰ কাৰ্ড বা যিকোনো ডকুমেণ্টৰ ছিগনেচাৰ কেনেকুৱাকৈ ভেৰিফাই কৰিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ ডকুমেণ্টটো এব ফিল্টাৰত এনেকুৱাকৈ আনিব। আনাৰ পাছত ইয়াত চাব দিয়া থাকিব ভেলিড আৰু নন। এতিয়া আপোনালোকে ইয়াত চাব দিয়া ছিগনেচাৰ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া এইটো অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে ছিগনেচাৰ প্ৰপাৰ্টিজ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে শ্ব' চাৰ্টিফিকেট। এতিয়া আপোনালোকে ইয়াৰ পৰা শ্ব' চাৰ্টিফিকেটৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া এইটো অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া থাকিব টুৰিষ্ট। 4 নম্বৰত চাব দিয়া আছে টুৰিষ্ট। এতিয়া আপোনালোকে এইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে এডৰ ওপৰত এবাৰ ক্লিক কৰিব। এড এতিয়া ইয়াত আহি যাব। ইয়াত আপোনালোকে ইয়াত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে সকলোবোৰ অপশ্যনত টিক মাৰ্ক দি দিব। ইয়াত চাব চাৰ্টিফিকেট এণ্ড আপোনালোকে ইয়াত সকলোতে টিক মাৰ্ক দি দিব। তাৰপিছত আপোনালোকে এতিয়া অ'কেত ক্লিক কৰিব। লগতে কিন্তু আপোনালোকৰ ছিগনেচাৰটো ইয়াত ভেৰিফাই হৈ যাব এনেকুৱাকৈ। বহুতে কিন্তু ছিগনেচাৰ ভেৰিফাই কৰিব নোৱাৰেগৈ। আপোনালোকে এব ফিল্টাৰৰ পৰা এইবিলাক অপশ্যন অপেন কৰি দিয়ক। আপোনাৰ ছিগনেচাৰ ইয়াত দিয়াৰ লগে লগে আপোনালোকৰ ছিগনেচাৰটো ভেৰিফাই হৈ যাব। আপোনালোকে এনেকুৱাকৈ আপোনাৰ যিকোনো ডকুমেণ্টৰ ছিগনেচাৰ ভেৰিফাই কৰি লওক অতি সহজে আপোনালোকে আপোনাৰ নিজৰ ডেস্কটপৰ পৰা।